নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম সোমবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো নিফটি বেংকটো প্ৰথমতে চাই লওঁ নিফটি বেংকত যদি আপোনালোকে যদি 1 ডে টাইম ফ্ৰেমত চাই তেতিয়া হলে এই যোনটো প্যাটাৰ্ন আমি অলপমান দিন আগতে এটো কথা পাতিছিলো যে এই প্যাটাৰ্নটো যোনটো এটা প্যাটাৰ্ন মই আপোনালোক কৈছিলো আগতে এই প্যাটাৰ্নটো পাই মাৰ্কেটে বাউন্স ইয়াতে কৰি আছে সব বাৰে মাৰ্কেটে কি কৰে উপৰ সাইডে আপোনালোকে এটো চাব পাৰে উপৰ সাইডে এটা লেভেলত যায় তাৰ পৰা মাৰ্কেটে ডাউনফল এটা কৰে আৰু যেতিয়া এই তলৰ সাইডৰ যোনডাল ট্ৰেন্ড লাইন বনি আছে প্যাটাৰ্নটো ইয়াৰ পৰা মাৰ্কেটে সাপোৰ্ট লৈ ওপৰলৈ যায় তো ইয়াৰ পৰা আমি কি এক্সপেক্ট কৰিব পাৰো ইয়াতে আৰু বুলিশনেস ইয়াতে আমি এতিয়া এক্সপেক্ট কৰিব পাৰো যে মাৰ্কেটত হ'ব পাৰে কিন্তু কথাটো হল কি এই ক্যান্ডেল ডালে ফলো আপ দি আছে সেই বস্তুটো বহুত মেটাৰ কৰে এটো নহয় কি এডাল বনিছে মানে আমি কনফাৰ্মেশন পাই গলো কি মাৰ্কেটটো ইয়াৰ পৰা ওপৰতে যাব কিন্তু এডালৰ এই যোনডাল ক্যান্ডেল বনিছে মাৰিবজো ক্যান্ডেল ডাল এই মাৰিবজো ক্যান্ডেল ডালৰ যোনটো মানে নেক্সট ক্যান্ডেল ডাল কেনেকুৱা বনে হেতু বহুত মেটাৰ কৰিব তো ঠিক আছে এটো আমি 1 ডে টাইম ফ্ৰেমত চালো এতিয়া আমি চাও যে ইন্ট্ৰাডে আমি কেনেকৈ কাইলে ট্ৰেড ল'ব পাৰো তো এতিয়া আপোনালোকে চাওক কাইলে যদি মাৰ্কেটটোৱে এটা যদি মাৰ্কেটে ইয়াতে গ্যাপ ডাউন খুলি যায় পটককে বা যদি মাৰ্কেটটো ফ্ল্যাট খুলি পেলাই যদি তললৈ আহে তেতিয়া হলে আমি কেনেকৈ প্ল্যান কৰিম এই ফিবোনাকিটো আপোনালোকে ইউজ কৰিব লাগিব ফিবোনাকিত যদি আপোনালোকে চাই মই কি কৰিছো ফিবোনাকিত লো আৰু হাইটো ইয়াতে কানেক্ট কৰিছো এতিয়া ফিবোনাকিত কি হয় যোনটো ট্ৰেন্ড আছে সেই ট্ৰেন্ডৰ ৰিট্ৰেসমেন্টটো কৰলৈকে যাব হেতু আমি সদায় ইয়াতে উলিয়াব পাৰো তো ইয়াৰ পৰা যদি আপোনালোকে চাই 38.2% লেভেলটোৱে আমাৰ কাৰণে এতিয়া এটা সাপোৰ্ট হ'ব আৰু 50% টো এটা ভাল সাপোৰ্ট মাৰ্কেটে ল'ব পাৰে এই দুটা লেভেলত তো ইয়াৰ পৰা যদি মাৰ্কেটে হলু বুলিশনেস কৰিছে ইয়াৰ পৰা যদি মাৰ্কেটৰ ৰিট্ৰেসমেন্ট লয় আৰু ৰিট্ৰেসমেন্টটো যদি ইয়াত লয় এই জায়গাটোত লয় যদি মাৰ্কেটটো ইয়ালৈকে আহে 47250 লৈকে যদি 47250 লৈকে যদি মাৰ্কেটটো আহে তললে ভাব কি ফ্ল্যাট খুলি পেলাই তললে আহিলে ইয়াত যদি বুলিশনেস দেখায় বা ইয়াতে যদি অলপ এনেকুৱা টাইপৰ কিবা এটা প্যাটাৰ্ন বনালে বা ডব্লিউ প্যাটাৰ্ন বনালে তেনেকুৱা টাইপৰ যদি প্যাটাৰ্ন বনাই তেতিয়া হলে আমি ইয়াতে বুলিশ এটা ট্ৰেড প্ল্যান কৰিব পাৰো সৰু এসএল কিন্তু ডাঙৰ টাৰ্গেট আমি ইয়াতে প্ল্যান কৰিব পাৰো সেম হ'ব আপোনালোকৰ 50% লেভেলটো এটা ভাবক কি 38% লেভেলটোত নৰখিলে মাৰ্কেট আৰু 50% লেভেলটোত গৈ পেলা মাৰ্কেট এটা আমাক সাপোৰ্ট দেখালে সাপোৰ্ট লোৱা দেখালে তেতিয়া হলে আমি 50% লেভেলটো আমি চাব পাৰো 47138 এই লেভেলটোত যদি মাৰ্কেটে সাপোৰ্ট দেখায় তেতিয়া হলে আমি ইয়াতে এটা সাপোৰ্টৰ কাৰণে যাতে প্ল্যান কৰিব পাৰো এটা ট্ৰেড এটা প্ল্যান কৰিব পাৰো বাইঙৰ সাইডে ঠিক আছে তো এতিয়া সেলিং টু কেতিয়া হ'ব তলৰ ফালে যদি মাৰ্কেট গৈয়ে থাকে 50% টুকু যদি ৰেসপেক্ট নকৰে মাৰ্কেট যদি সিধা সিধি তললে গৈ থাকে তেতিয়ালে আমি সেলিং টু কেতিয়া প্ল্যান কৰিব লাগিব যদি কনসলিডেট কৰি মাৰ্কেটে এই লেভেলটো যদি ব্ৰেক ডাউন কৰে 61.8 লেভেলটো মানে অলমোস্ট 47000 লেভেলটো যোনটো ৰাউন্ড লেভেল হয় তেতিয়াহে আমি ইয়াতে বেৰিশ ট্ৰেড লোৱাটো মই ভাবো কি ভাল হ'ব আৰু টাৰ্গেট তেতিয়া আমাৰ বহুত ডাঙৰ টাৰ্গেটটো আমি পাব পাৰো বিকজ ইয়াতে যোনখিনি বুলিশনেস দেখালে মাৰ্কেটে এদিন সেই বুলিশনেসটো একচুয়ালি ইয়াতে ট্ৰেপ বুলি আমি ধৰিব লাগিব যে যোনে ইয়াতে বাইং কৰিলে সেই গুটেই কল বায়াৰছনিক ইয়াতে বা পুট সেলাৰছনিক ইয়াতে ট্ৰেপ কৰিলে মাৰ্কেটে ঠিক আছে এতিয়া হৈ গল মাৰ্কেটে যদি তললে আহে তেতিয়া উপৰ সাইডে যদি মাৰ্কেটে যায় তেতিয়া হলে আমাৰ তাত এই ৰেজিস্ট্যান্সটো আছে যদি আপোনালোকে চাই এই ৰেজিস্ট্যান্সটো আছে এই ৰেজিস্ট্যান্সটো যদি মাৰ্কেটে যদি ফ্ল্যাট খোলে কাইলে ফ্ল্যাট খুলি যদি কনসলিডেট কৰে এটা চাও সিধা সিধি যদি মাৰ্কেটে ফ্ল্যাট খুলি পেলাই এডল ব্ৰেক কৰি দিয়া 915 বা 920 মই হেতু প্ৰিফাৰ নকৰিম কিয় নকৰিম বিকজ এটা ৰিস্ক টু ৰিৱাৰ্ড টো ভাল নহব মাৰ্কেটে অলৰেডি সিধা সিধি 1000 পইণ্ট মোমেন্টাম কৰিছে তাৰ পিছতো যদি আপোনালোকে এক্সপেক্ট কৰে কি সিধা সিধি মাৰ্কেট গৈ থাকিব তেতিয়া হলে এটো হ'ব পাৰে গুছি যাব পাৰে কিন্তু বহুত ৰেয়াৰ সিনাৰিও হ'ব যে এটো বস্তু হৈ আছে ঠিক আছে বিকজ ম্যাক্সিমাম কেছত কি হয় মাৰ্কেটটো যদি ওপৰলে যাব লাগে তেতিয়া হলে সিধা সিধি এনেকে না যায় অলপ হলে কনসলিডেট কৰিব বা অলপ ৰিট্ৰেস কৰিব তাৰ পিছত এনেকে যায় ঠিক আছে জিগজেগ প্যাটাৰ্নত যায় তো ইয়াতে যদি কাইলে ট্ৰেডটো কেনেকে প্ল্যান কৰিম যদি কনসলিডেশন পাও ইয়াতে তাৰ পিছত যদি এটো লেভেল ব্ৰেক কৰে তেতিয়া হলে ইয়াতে এটা ট্ৰেড প্ল্যান কৰিব পাৰি আৰু টাৰ্গেটটো আপোনালোকে এই আলকে 40 এটো নেক্সট লেভেলটো 48120 লৈকে আপোনালোকে ইয়াতে প্ল্যান এটা কৰিব পাৰে যদি গ্যাপ আপ খুলি যায় মাৰ্কেটটো যদি বলে ইয়াৰ ওপৰতে গ্যাপ আপ খুলি গল তেতিয়া হলে ইয়াত কনসলিডেট কৰিব দিব বা মাৰ্কেটটো যদি গ্যাপ আপ খুলি গৈছে গ্যাপ আপ খোলা পিছত এই সাপোৰ্টটো আহিব দিব এই সাপোৰ্টটোত যদি তাৰ পিছত আমাক যদি বুলিশনেস দেখায় ডব্লিউ প্যাটাৰ্ন দেখালে বা যিকোনো বুলিশ প্যাটাৰ্ন দেখালে তেতিয়া হলে আমি ওপৰ সাইডে তাতে ট্ৰেডটো প্ল্যান কৰিব পাৰো ঠিক আছে তো এটো হৈ গল নিফটি বেংকৰ এতিয়া নিফটি 50 টো আমি চাই লও নিফটি 50 যদি আপোনালোকে চাই তেতিয়া হলে সেম টাইপৰ মোমেন্টাম কৰিছে বেংক নিফটি নে তো 1 ডে টাইম ফ্ৰেমত সেই এটা যোনটো সাপোৰ্ট আছিল এই সাপোৰ্টটোতে আপোনালোকে চাব পাৰে এইখিনি জায়গাতে সাপোৰ্টটো মাৰ্কেটে ইয়াতে লৈছে ঠিক আছে এতিয়া আমি
ইন্ট্ৰাডেত কেনেকৈ প্লেন কৰিম ইন্ট্ৰাডেত আপোনালোকে চাওক এটা বস্তু যে এই ট্ৰেণ্ড লাইন এডাল ইয়াতে মাৰ্কেটে ফ'ল' কৰি আছে এই ট্ৰেণ্ড লাইনডালত যদি কাইলৈ মাৰ্কেটে এনেকুৱা কৰে যে নিফটি 50 যদি ফ্লেট বা গেপ আপ যদি খোলে আৰু যদি এই লেভেলটোত গৈ পেলাই যদি মাৰ্কেটে এনেকুৱা টাইপৰ এডাল কেণ্ডেল বনায় কিন্তু ইনভাৰ্টেড হেমাৰ বুলি কওঁ আমি ইনভাৰ্টেড হেমাৰ টাইপৰ যদি কেণ্ডেল বনায় আৰু যদি তাৰ নেক্সট কেণ্ডেলডাল যদি ফ'ল' আপ দিয়ে তেতিয়াহ'লে আমি এই হাইটোৰ ওপৰতে ষ্টপ লছ লগাই এটা ডাঙৰ টাৰ্গেট মানে 1:2 বা 1:3 লৈকেও আপোনালোকে ইয়াতে প্লেন কৰিব পাৰে এনেকুৱা ট্ৰেডবিলাক সদায় কিয় যদি চলি যায় তেতিয়াহ'লে ডাঙৰ টাৰ্গেট আপোনাক দিব পাৰে কিন্তু কি হয় যে ষ্টপ লছটো আপোনাৰ সৰু হৈ গ'ল যেনেকৈ এইডাল চাওক ইয়াতে যদি ছাপৰ্টত আপোনালোকে যদি এই হেমাৰডাল যদি আপোনালোকে দেখা পাইছে এই হেমাৰডালত যদি কোনোবাই এণ্ট্ৰি পাইছে আৰু যদি ইয়াক ষ্টপ লছ লগাই পেলাই যদি ইয়াতে ভালকৈ ট্ৰেডটো চলাব পাৰিছে তেতিয়াহ'লে আপোনালোকে ভাবক কি 1:3 1:4 পাই গৈছে তো তেনেকুৱা টাইপৰে কেণ্ডেল ইয়াতে কি হ'ব পাৰে তেনেকুৱা টাইপৰ যদি কেণ্ডেল ক'ৰবাত যদি আপোনালোকে পাইছে মানে ট্ৰেণ্ড লাইনটোৰ ওচৰত ঠিক আছে হ'ব পাৰে 50 মিনিটতো পাব পাৰে 5 মিনিটতো পাব পাৰে এই দুটা টাইম ফ্ৰেমতে আপোনালোকে চাব যদি এনেকুৱা টাইপৰ কেণ্ডেল পাইছে তেতিয়াহ'লে আপোনালোকে এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰে আৰু ৰিস্ক টু ৰিৱাৰ্ডটো ডাঙৰ ৰাখিব পাৰিব ঠিক আছে এতিয়া মাৰ্কেটটোত যদি ইয়াতে ফ্লেট খুলি যায় ফ্লেট খুলি যদি এইটো ব্ৰেকআউট কৰি দিয়ে তেতিয়া মই ভাবোঁ কি ইয়াতে আপোনালোকে এভইড কৰিব পাৰে কিয় মই কৈ আছোঁ বিকজ চাওক এই ৰেজিষ্টেঞ্চটো একদম ওচৰতে আছে দেখিছেনে যদি ইয়াতে কাইলৈ এইটো যদি ব্ৰেকআউট কৰিও দিয়ে কিন্তু ব্ৰেকআউট কৰিয়ে লগালগ কি হ'ব এইটো এটা ৰেজিষ্টেঞ্চ আছে তো ইয়াত আপোনালোকৰ ট্ৰেপ হোৱাৰ চান্স বহুত আছে অলপমান প্ৰফিট দেখাব ওপৰলৈকে গৈ তাৰপিছত লগালগ ইয়াৰ পৰা মাৰ্কেটে ৰিজেকশ্যন পাই তললৈ আহি যাব পাৰে ঠিক আছে তো এই লেভেলটোত অলপমান ধ্যান দিব লাগিব যদি ব্ৰেকআউটত ল'ম বুলি ভাবিছে যদি ওপৰ চাইডে বোলে মাৰ্কেটে আমাক ৰিজেকশ্যন নেদেখালে তলৰ চাইডে ওপৰ চাইডে ব্ৰেকআউট কৰিব গৈ আছে তেতিয়াহ'লে এই লেভেলটোৰ ওপৰত লোৱাটোহে মই ভাবোঁ কি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ কাৰণে বিকজ চাওক এই ডাঙৰ যোনটো চেল অফ আহিছিলে যোনটো মানে অলমষ্ট 3 মিনিট মানতে মাৰ্কেট অলমষ্ট 300 পইণ্ট পৰিছে তো এইটো বস্তু ইয়াৰ পৰাই হৈছে তাৰমানে ইয়াতে এটা ডাঙৰ চেলাৰ আছে হয়নে তো এইটো বস্তু মাৰ্কেটে ট্ৰেপ হোৱাতকৈ আপোনালোকে ইয়াতে ৱেইট কৰি এই লেভেলটোত কনচলিডেট হৈ এইটো ব্ৰেকআউট কৰিব দিব তেতিয়াহে আপোনালোকৰ এটা বুলিছ ট্ৰেড ইয়াতে ভাল বনিব ঠিক আছে তলৰ চাইডে আমি কেনেকৈ প্লেন কৰিম তলৰ চাইডে যদি আপোনালোকে চাই ইয়াতে মই ফিবনাকিটো ড্ৰ কৰিছোঁ ফিবনাকিত ছেইম প্লেনিং আমি কৰিম নিফটিৰ লেভেলকেইটা মই আপোনাক কৈ দিছোঁ এইটো লেভেল হ'ল 22,030 আৰু 21,979 ঠিক আছে এই দুটা লেভেলত আপোনালোকে কি কৰিব যদি মাৰ্কেটটো তললৈ আহে ইয়াত যদি বুলিছনেছ দেখায় তাৰ লগতে চাওক এই ৰাউণ্ড লেভেলবিলাক থাকিলে সদায় ইম্পৰ্টেণ্ট হয় ৰাউণ্ড লেভেলত যোনবিলাক অপশ্যন চেলাৰ্ছ থাকে সিহঁতি তাতেই চেল কৰে মেইনলি তাতে বেছিভাগ এক্টিভ থাকে তো এই লেভেলটোত আপোনালোকে যদি ছাপৰ্ট পায় তেতিয়াহ'লে ভাল বাউন্স এটা পাব পাৰে মানে ইয়াতে ঠিক আছে তো ইয়াতে আহিব দিব এই লেভেলটোত 22,000 বা 22,030 এইখিনি লেভেলত জোনত যদি বুলিছনেছ দেখায় তেতিয়াহ'লে আমি ওপৰ চাইডে প্লেন কৰিব পাৰোঁ চেলিংটো ভাল চেলিং ইয়াত যদি আমি চেলিং পাওঁ এইটো বেলেগ কথা তলৰ চাইডে যদি চেলিং কৰিব বিচাৰিছে তেতিয়াহ'লে এই লেভেলটোত তলতহে আপোনালোকে প্লেন কৰিব যোনটো হৈছে 21,925 এইটোৰ তলত মাৰ্কেটটো এটা ভাল চেল অফ হ'ব পাৰে মানে বায়াৰ শ্ৰেণী ট্ৰেপ হৈছে বুলি আমি গম পাম আৰু তলৰ চাইডে এটা ভাল মমেণ্টাম কৰিব পাৰে ঠিক আছে তো এইখিনিতে মই আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ নিফটি 50 আৰু নিফটি বেংকত মই ভাবোঁ কি আপোনালোকে বুজি পাই আছে আমাৰ এনালাইচিছবিলাক কিবা যদি ডাউট হয় আমাৰ কমেণ্ট বক্সত জনাব নহ'লে আমাক আপোনালোকে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটোত আপোনালোকে DM কৰিব পাৰে থেংক ইউ